কি কংগ্ৰেছ চৰকাৰ কি বিজেপিৰ চৰকাৰ ভুল হৈছে প্ৰশ্ন কৰাৰ অধিকাৰ আমাৰ আছে তাত কংগ্ৰেছী ভক্ত বা বিজেপিৰ ভক্তসকলে আমাক ভাল পাই বেয়া পাই লাভ নাই যিদৰে যোগী চৰকাৰৰ সুব্যৱস্থাপনাৰ অভাৱৰ বাবে মহাকুম্ভ মেলাত পদপিষ্ট হৈ ৬০ গৰাকী লোকে অনাকাংক্ষিত মৃত্যুক আকোৱালি লওঁতে আমি যোগী চৰকাৰৰ ভুল নীতিবোৰক কঠোৰ ভাষাৰে সমালোচনা কৰিছিলোঁ তেনেদৰে কৰ্ণাটকৰ কংগ্ৰেছ চৰকাৰৰ ভুল ব্যৱস্থাপনাৰ বাবে আৰচিবিৰ যি বিজয় উৎসৱ সেই বিজয় উৎসৱত পদপিষ্টত মৃত্যুক আকোৱালি লোৱা প্ৰসংগও আমি কঠোৰ ভাষাৰে সমালোচনা কৰিম আমিতো গদি মিডিয়া নহয় যে বিজেপিৰ ভুলবোৰ দেখিও চকু মুদা কুলিৰ ভাও ধৰি থাকিম আৰু কেৱল বিৰোধী শাসিত ৰাজ্য বা কংগ্ৰেছ শাসিত ৰাজ্য চৰকাৰকহে সমালোচনা কৰিম ভুল দেখিছোঁ আমি স্বতন্ত্ৰ কণ্ঠ হিচাপে সকলো চৰকাৰকে সমানে সমালোচনা কৰিম হয় এখন দেশত সাধাৰণ জনতাৰ জীৱনৰ মূল্য একেবাৰে নাই নেকি বুধবাৰে সন্ধিয়া ভাগত কৰ্ণাটকৰ বাংগালুৰুত আৰচিবিৰ বিজয় উৎসৱৰ সময়ত পদপিষ্ট হৈ 11 গৰাকীকৈ লোকে মৃত্যুক আকোৱালি লোৱা ঘটনাই পুনৰ এবাৰ প্ৰমাণ কৰিলে যে জীৱ জন্তুৰ দৰে ৰাজপথত জনতাৰ মৃত্যু হৈ থাকিব আৰু চৰকাৰ বা ৰাজনৈতিক দলসমূহে ইটোৱে সিটোলৈ বুকা ছটিয়াই থাকিব য'ত নেকি ৩৫,০০০ লোক সমবেত হোৱাৰ ক্ষমতা আছিল তাত সমবেত হৈছিল ৩ লাখৰো অধিক লোক কিয় কৰ্ণাটক প্ৰশাসনে ইমান লোক সমবেত হোৱাৰ বাবে অনুমতি দিলে দুটা দৃশ্য আপোনালোকক দেখুৱাম এটা দৃশ্যত ভিৰত মানুহৰ মাজত ঠেলা হেঁচা হৈ পদপিষ্ট হৈ 11 গৰাকীকৈ লোকে মৃত্যুক আকোৱালি লৈছে একেটা সময়তে চিন্নাস্বামী ষ্টেডিয়ামৰ ভিতৰত আৰচিবিৰ দলটোৱে জয়ৰ আনন্দ উল্লাসত মতলীয়া হৈ আছে লগত আছে চৰকাৰৰ প্ৰতিনিধি এই পদপিষ্ট ঘটনাত মৃত্যু হোৱা 11 গৰাকী লোকৰ ভিতৰত মহিলা আৰু শিশু অন্তৰ্ভুক্ত হৈ আছে যদি ইমানখিনি ভিৰ কণ্ট্ৰোল কৰিব পৰা ব্যৱস্থা সম্পূৰ্ণ হোৱা নাছিল তেন্তে এই বিশাল আয়োজন কিয় কৰা হৈছিল ৰোড শ্ব' হ'বলৈ দিয়া নাছিল বুলি কৰ্ণাটকৰ সিদ্ধাৰামায়াৰ চৰকাৰে কৈ দায় সৰাইলেও নিজৰ দায়িত্ব কেতিয়াও শেষ হৈ নাযায় প্ৰশ্ন এইটোৱে উত্থাপিত হৈছে এই বিশাল আয়োজন কিয় হ'বলৈ দিয়া হ'ল যদি চিন্নাস্বামী ষ্টেডিয়ামৰ বাহিৰত এই ভিৰ আৰক্ষী কিংবা প্ৰশাসনে কণ্ট্ৰোল কৰিব পৰাৰ বাহিৰত আছিল চাওক ড্ৰোনৰ জৰিয়তে লোৱা এই বিশেষ ফটোখন আপোনালোকৰ স্ক্ৰীনত সেই ফটো চিন্নাস্বামী ষ্টেডিয়ামৰ বাহিৰত কেনেকুৱা এক বিশাল ভিৰ মঙলবাৰে নিশা যেতিয়া আৰচিবিয়ে IPL 2025ৰ ট্ৰফি জয়ী হৈছিল তেতিয়া বাংগালুৰুৰ ৰাজপথত কেনে ভিৰ বা কেনে আনন্দ ফূৰ্তি দেখিবলৈ পোৱা গৈছিল জনতা ওলাই আহিছিল ৰাজপথলৈ হাজাৰ হাজাৰ তেনে পিছদিনাখন আৰচিবিৰ বিজয় সমাৰোহত কিমান ভিৰ হ'ব পাৰে সেই কথা অনুমান কৰিব পৰা নাছিল নেকি সিদ্ধাৰামায়াৰ চৰকাৰে এইখিনিতে অৱশ্যে এটা কথা উল্লেখ কৰি থওঁ দেই উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজত আয়োজন কৰা মহাকুম্ভ মেলাত পদপিষ্ট হৈ মৃত্যুক আকোৱালি লৈছিল ৬০ গৰাকীকে লোকে সেই সময়ত যোগী চৰকাৰে নিজৰ ব্যৰ্থতা স্বীকাৰ কৰি ক্ষমা খোজা নাছিল কিন্তু কৰ্ণাটকৰ সিদ্ধাৰামায়া চৰকাৰে অৱশ্যে এই ভুলৰ বাবে ক্ষমা খুজিছে তথাপি কিন্তু তেওঁলোকৰ সুব্যৱস্থাপনাত হাজাৰটা প্ৰশ্নবোধক ৰৈ যাব এইখিনিতে এটা কথা কৈ থওঁ যেতিয়া কুম্ভ মেলাত একে ধৰণৰ ঘটনা ঘটিছিল তেতিয়া একাংশ গদি মিডিয়াৰ এংকৰৰ মুখত তলা লাগি আছিল তেওঁলোক একদম নিমাত আৰু যোগী চৰকাৰক ৰক্ষণাবেক্ষণ দিয়াৰ বাবে তেওঁলোক উঠি পৰি লাগিছিল এতিয়া এইগৰাকী গদি মিডিয়াৰ এংকৰৰ বাংগালুৰুৰ পদপিষ্টৰ ঘটনাক লৈ সম্বিত ঘূৰাই পালে আৰু কংগ্ৰেছ চৰকাৰক প্ৰশ্ন কৰি ক'লে যে 11 গৰাকী লোকৰ মৃত্যু হৈ গ'ল তাৰ পিছতো কৰ্ণাটকৰ চৰকাৰ আৰু আৰচিবিৰ টিমে ভিতৰত বিজয় উল্লাস কৰি আছে ষ্টেডিয়ামৰ ভিতৰত ভাল প্ৰশ্ন কৰিছে বা সময় উপযোগী প্ৰশ্ন কৰিছে কিন্তু একে প্ৰশ্ন যদি উত্তৰ প্ৰদেশৰ যোগীৰ চৰকাৰৰ ক্ষেত্ৰতো সুধিলেহেঁতেন বা কৰিলেহেঁতেন তেতিয়া হাজাৰবাৰ চেলুট দিলোহেঁতেন আমি কাৰো তলতীয়া বা কাৰো হাতত বিক্ৰী যোৱা সংবাদ মাধ্যম নহয় বাবেই এনেদৰে মুক্ত কণ্ঠৰে ভুলবোৰত প্ৰশ্ন কৰিছোঁ সেয়া লাগিলে কংগ্ৰেছ চৰকাৰেই হওক বা বিজেপি চৰকাৰেই হওক 18 বছৰৰ মূৰত আৰচিবিয়ে ফাইনেল আজৰি আনিবলৈ সক্ষম হৈছিল সেয়া নিশ্চয়কৈ আনন্দৰ কথা উৎফুল্লিত হোৱাৰ কথাই দিয়কচোন কিন্তু 3 লাখ মানুহ একেলগে সমবেত হোৱাৰ পূৰ্বে
চৰকাৰ কিংবা আৰক্ষী প্ৰশাসনে ভিৰ কণ্ট্ৰল কৰিব পৰা সুব্যৱস্থাপনা কিয় কৰা নাছিল? বাৰে প্ৰতি এই প্ৰশ্নটো উত্থাপন কৰিম। এটা আচৰিত কথা, বাংগালুৰু আৰক্ষীয়ে মানা কৰিছিল বিজয় পেৰেড অনুষ্ঠান অনুষ্ঠিত কৰিবলৈ। তেওঁলোকে ভিৰ কণ্ট্ৰল কৰিব নোৱাৰোঁ বুলি কৈ দিছিল, কিন্তু তাৰ পিছতো কেনেকৈ ইমান ভিৰ হ'ল? প্ৰশ্ন উত্থাপন কৰিছে আজতকৰ জ্যেষ্ঠ সাংবাদিক বিক্ৰান্ত গুপ্তাই। তেওঁ উল্লেখ কৰা অনুসৰি RCBয়ে 10-15 মিনিটৰ কাৰণে বা খুব কম সময়ৰ কাৰণে অনুমতি বিচাৰিছিল বিজয় সমাৰোহ অনুষ্ঠিত কৰিবৰ কাৰণে, আৰু অৱশেষত কোনো ধৰণৰ ব্যৱস্থাপনা নকৰাকৈ অনুমতি দি দিবলৈ বাধ্য হ'ল আৰক্ষীয়ে। আৰু কৰ্ণাটকৰ চৰকাৰ আৰু RCBৰ এই ভুলৰ বাবে মৃত্যুক আঁকোৱালি ল'বলগীয়া হ'ল 11 গৰাকীকৈ লোকে। लेकिन लास्ट हमारे सहयोगी वहां पे थे और सगे जो हमारे वहां के रिपोर्टर हैं, उन्होंने बताया था कि पुलिस ने मना कर दिया था, बैंगलोर पुलिस ने मना कर दिया था कि हम ये जो ओपन बस परेड है वो नहीं करा सकते, हम इतनी सुरक्षा नहीं दे सकते। अब जिम्मेदारी किसकी है? कोई नहीं। BCCI कह रही थी हम क्या कर सकते हैं, वो तो एक फ्रेंचाइजी है, चलो ठीक है। फ्रेंचाइजी कह रही है जी हम क्या कर सकते हैं, हमने तो जी देखिए सारी बात की थी। बैंगलोर पुलिस ने मना किया था, बैंगलोर पुलिस ने दोपहर तक मना किया था, और आपने सारी खबरें देखी होंगी कि उसके बाद RCB ने कहा कि नहीं कम से कम थोड़ी देर के लिए, छोटे डिस्टेंस के लिए परमिशन दे दीजिए। यार आप जीत गए यार, आपको नहीं मालूम कि पुलिस मना कर रही है? और जब पुलिस मना कर रही है यार, आपका क्या मतलब बनता है उनको फोर्स करने का? आज ये जो जिंदगी गई है वो किसकी जिम्मेदारी है? ऐसा तो मैं मान नहीं सकता कि अंदर जो खिलाड़ियों को आप लेकर गए को या प्रशासन को या सरकार को पता नहीं था कि जिंदगी चली गई हैं, वहां पे लोगों की मौत हो रही है, और अंदर यार ये लोग सेलिब्रेशंस करवा रहे थे, अंदर भी 40,000 लोग बैठे होंगे। एगৰাকী কংগ্ৰেছৰ মুখ্যমন্ত্ৰী সিদ্ধাৰামায়াৰ মতে কুম্ভ মেলাটো পদপিষ্ট হৈ 50-60 জন লোকৰ মৃত্যু হৈছিল, তেতিয়া তেওঁলোকে হেনো আলোচনা কৰা নাছিল। হাৰে, এনে এক অনাকাংক্ষিত ঘটনা, তাৰ পিছতো এনেধৰণৰ বোকা ছটিওৱা ৰাজনীতি তোমালোকৰ। কৰ্ণাটকৰ কংগ্ৰেছৰ মুখ্যমন্ত্ৰীৰ এনে এই মন্তব্য অতিকৈ দুৰ্ভাগ্যজনক। কি পৰ্যায়ৰ তুলনা এয়া? ব্যৰ্থতা মানি লওক যে প্ৰশাসনৰ মেনেজমেণ্টত যে ব্যাপক খেলিমেলি আছিল। আগতে সুব্যৱস্থাপনা কৰাহেঁতেন এনে অনাকাংক্ষিত ঘটনা হয়তো নঘটিলহেঁতেন। এনেকুৱা কৰুণ পৰিস্থিতিত বোকা ছটিওৱা ৰাজনীতি বন্ধ কৰক, অন্যথা বিজেপি আৰু কংগ্ৰেছৰ মাজত পাৰ্থক্য নিশ্চয়কৈ নাথাকিব। কিন্তু এইখিনিতে এটা কথা আমি উল্লেখ কৰি থওঁ, এই ঘটনাৰ পিছত দুখ প্ৰকাশ কৰিছে বিৰাট কোহলীয়ে, আৰু যি RCBৰ মাৰ্কেটিং হেডক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে কৰ্ণাটকৰ আৰক্ষীয়ে। আৰু এইখিনি উল্লেখ কৰি থওঁ, যিসকল মৃত লোক 11 গৰাকীকৈ লোকৰ পৰিয়াললৈ 10 লাখ টকাৰ সাহায্য প্ৰত্যেকগৰাকীলৈ আগবঢ়াইছে RCBয়ে। কিন্তু তাৰ পাছতো এইসমূহ প্ৰশ্ন যিসমূহ আমি কৰিলোঁ, সেই প্ৰশ্নসমূহৰ উত্তৰ আছেনে কৰ্ণাটকৰ চৰকাৰৰ হাতত বা RCBৰ হাতত আছেনে এই প্ৰশ্নৰ উত্তৰ? এনেকুৱা ধৰণৰ সত্য, নিৰপেক্ষ, নিৰ্ভীক বিশ্লেষণৰ বাবে আপোনালোকে চাই থাকিব নৰ্থ ইষ্ট নাও, আৰু ইয়াৰ লগে লগে মই কল্পজ্যোতি শইকীয়াই বিদায় লৈছোঁ। ধন্যবাদ।